হেল্ল' এভৰিৱান, আশা কৰোঁ তোমালোক সকলোৱে ভালে আছা। আজি এই ভিডিঅ'টোত মই তোমালোকৰ সৈতে আলোচনা কৰিম যে ছাত্ৰ জীৱনত আমাৰ সকলোৰে এটা লক্ষ্য বা আমাৰ এটা সপোন কিয় থাকিব লাগে, আমি সপোন কেনেধৰণে দেখিব লাগে আৰু আমি আমাৰ সপোনত উপনীত হ'বৰ বাবে আমি কি কৰিব লাগে। চ' ভিডিঅ'টোৰ আৰম্ভণিতে তোমালোকক কৈ লওঁ যে বৰ্তমান ময়ো এজন ছাত্ৰ হৈ আছোঁ আৰু তোমালোকে এনেধৰণে নাভাবিবা যে মই ভিডিঅ'টোৰ জৰিয়তে তোমালোকক জ্ঞান দিছোঁ। চ' দেৰি নকৰি ব'লা ভিডিঅ'টো আৰম্ভ কৰোঁ। যেতিয়া আমি ক্লাছ 9-10ত পঢ়ি আছিলোঁ তো তেতিয়া আমাৰ প্ৰায় এটা কুৱেশ্যন আহিছিল পৰীক্ষাত যে আমি এখন এছে লিখিব লাগে আৰু এছেখনৰ টপিকটো হৈছে আমাৰ জীৱনৰ লক্ষ্য। আৰু তেতিয়া আমি লিখিছিলোঁ যে লক্ষ্যহীন জীৱন গুৰিয়ালহীন বা বঠাহীন নাওৰ দৰে। অৰ্থাৎ নাওখনত যদি বঠা নাথাকে বা গুৰিয়াল নাথাকে তেতিয়া নাওখন ক'ত যাব, কোনটো দিশত যাব আৰু ক'ত উপনীত হ'ব আমি ক'ব নোৱাৰিম। ঠিক একেধৰণে যদি এই বঠাডাল বা গুৰিয়ালজনৰ লগত যদি আমি আমাৰ জীৱনৰ সপোনটোক যদি আমি তুলনা কৰোঁ তেতিয়া আমাৰ জীৱনত যদি সপোন নাথাকে তো তেনেহ'লে আমি ক'ত যাম, কি কৰিম আৰু ক'ত উপনীত হ'ম আমিও ক'ব নোৱাৰিম। ৰবীন্দ্ৰনাথ ঠাকুৰে এবাৰ তেখেতৰ টেবুলৰ সন্মুখত পৰি থকা এডাল ভায়লিনৰ তাঁৰ লৈ চাই এষাৰ কথা কৈছিল যে ভায়লিনৰ তাঁৰডাল মুক্ত হৈ টেবুলত পৰি আছে, কিন্তু তাঁৰডালৰ প্ৰকৃত কাম হৈছে সংগীতৰ সুৰৰ সৃষ্টি কৰা। তাঁৰডাল মুক্ত হৈ থকাৰ কাৰণে কিন্তু তাঁৰডালে সংগীতৰ সুৰ সৃষ্টি কৰিব পৰা নাই। ঠিক একেধৰণে এজ এ ক্লাছ 10 বা ক্লাছ 12ৰ ছাত্ৰ হিচাপে ময়ো যদি এটা সপোন যে মই ষ্টেণ্ড কৰিম, এই সপোনটোৰে যদি মই বান্ধ নাখাওঁ, মই যিমানেই ফ্ৰী হৈ নাথাকোঁ কিয়, মই যিমানেই মুক্ত হৈ নাথাকোঁ কিয়, কিন্তু মই মোৰ সপোন যে মই ষ্টেণ্ড কৰিম এই সপোনটোত কিন্তু মই উপনীত হ'ব নোৱাৰিম। ইয়াৰ পৰা আমি কি বুজি পালোঁ বাৰু? অৰ্থাৎ আমি যদি আমাৰ জীৱনত কিবা এটা কৰিব বিচাৰোঁ তেনেহ'লে আমাৰ এটা সপোন থকাটো খুবেই জৰুৰী। আৰু তোমালোকে মন কৰাচোন, আৰু মই এটা সৰু এক্সাম্পল দিব বিচাৰিছোঁ তোমালোকক। যেতিয়া আমি ক'ৰবাত পিকনিকত যাওঁ তেতিয়া কিন্তু আমি এটা ফুল প্লেনিং কৰি লওঁ যে আমি ইমানটা বজাত আমাৰ গন্তব্যস্থান পাম আৰু ইমানটা বজালৈকে আমি তাত পাৰ্টি কৰিম আৰু ইমানটা বজাত ঘূৰি আহি আমি ইমানটা বজাত পাই যাম। চোৱাচোন, আমি আমাৰ এই এদিনৰ যাত্ৰাটোতে কিন্তু আমি এটা ফুল প্লেনিং কৰি ল'লোঁ, কিন্তু আমাৰ এই জীৱন যাত্ৰাটোত কিন্তু আমি কোনো ধৰণৰ প্লেনিং নকৰোঁ। আমি ক'ত যাম, কি কৰিম, আমি একো নাজানো। গতিকে মই তোমালোকক কওঁ যে তোমালোকে এটা সপোন লৈ তোমালোকে আগবাঢ়ি যোৱা। তোমালোকে এটা কাহিনী শুনিছানে যে সৰু হৈ থাকোঁতে হাতীৰ পোৱালিটোৰ গাত যেতিয়া এডাল শিকলি লগোৱা হয়, হাতীৰ পোৱালিটোৱে কি কৰে বাৰু? হাতীৰ পোৱালিটোৱে শিকলিডাল ছিঙিবৰ বাবে 2-3 দিনমান খুব চেষ্টা কৰে, কিন্তু পোৱালিটোৰ গাত ইমান এনাৰ্জি নথকাৰ বাবে শিকলিডাল ছিঙিব নোৱাৰে। কিন্তু হাতীটো আজি ডাঙৰ হৈ গ'ল, ডাঙৰ হৈ যোৱাৰ পাছত কিন্তু হাতীটোৱে শিকলিডাল ছিঙিব নোৱাৰে বা নিবিচাৰে। কিয় জানানে? হাতীটোৱে ভাবে যে সৰু হৈ থাকোঁতে কিন্তু মই শিকলিডাল ছিঙিবলৈ ট্ৰাই কৰিছিলোঁ বা আগতে মই এবাৰ ট্ৰাই কৰিছিলোঁ শিকলিডাল ছিঙিবৰ কাৰণে, কিন্তু মই নোৱাৰিলোঁ। অৰ্থাৎ সেই হাতীটোৰ কল্পনাৰ পৰিধি সেই শিকলিডালে যিমানটো এৰিয়া কভাৰ কৰে সেই এৰিয়াটোতে সীমাবদ্ধ হৈ থাকিল। গতিকে মই তোমালোকক কওঁ যে আমি যি সামাজিক পৰিৱেশত ডাঙৰ দীঘল হওঁ সেই সামাজিক পৰিৱেশো কিন্তু আমাৰ চিন্তাধাৰাক এডাল শিকলিৰে কিন্তু বান্ধি থয়। যদি আমি এই শিকলিডাল ছিঙি আমি ওলাই যাব বিচাৰোঁ তেনেহ'লে কিন্তু আমি সপোন দেখিবই লাগিব। আমি কল্পনাৰ পৰিধি আমি বঢ়াবৰ কাৰণে আমি কিন্তু সপোন দেখিব লাগিব, তেতিয়াহে আমি আগুৱাই যাব পাৰিম। ভিডিঅ'টোত মই কোনবিলাক সপোনৰ কথা আলোচনা কৰি আছোঁ বাৰু? হয়, ডক্টৰ APJ আব্দুল কালামে কোৱাৰ দৰে মই সেই শুই দেখা সপোনবিলাকৰ কথা আলোচনা কৰি থকা নাই। তেখেতে কোৱাৰ দৰে সেইবিলাক সপোনৰ কথাহে মই আলোচনা কৰি আছোঁ যিবিলাকে আমাক শুব নিদিয়ে। অৰ্থাৎ এই কথাটোক আমি এনেধৰণে ভাবিব পাৰোঁ নেকি বাৰু যে আমি যদি সপোন দেখোঁ তেতিয়া সপোনটোৱে কাম কৰিব, সপোনটোৱে আমাক আগুৱাই লৈ যাব, সপোনটোৱে আমাক কাম কৰাত সহায় কৰিব। বুজি পাইছা নিশ্চয়? গতিকে আমাৰ জীৱনত এটা সপোন থকাটো খুবেই প্ৰয়োজনীয়। এতিয়া আহোঁ আমি সপোন কেনেধৰণে দেখিব লাগে। মই এজ এ ক্লাছ 10 বা 12ৰ ছাত্ৰ হিচাপে মোৰ সন্মুখত এটা এক্সাম আছে, অৰ্থাৎ মোৰ সন্মুখত এখন ৱাল আছে। এই ৱালখন মই ভাঙিব লাগে।
অৰ্থাৎ মই ষ্টেণ্ড কৰিব লাগে মই যে ষ্টেণ্ড কৰিম বুলি ভাবিলোঁ ভবাৰ লগে লগে কিন্তু মোৰ মনতে এটা চিন্তা আহিলে যে মই ষ্টেণ্ড কৰিব পাৰিম জানো মানে মই নিজক ডাউট কৰিছোঁ অৰ্থাৎ মই আগুৱাই যোৱাত মোক বেলেগে কোনো বাধা দিয়া নাই মই নিজেই নিজৰ হেঙা হৈ থিয় দিছোঁ মই নিজেই নিজক বাধা দিছোঁ মই নিজক ডাউট কৰিছোঁ মানে মোৰ কনফিডেন্স নাই এই হেঙাৰডাল বা মোৰ কেনেকৈ কনফিডেন্স আহিব এই হেঙাৰডাল মই কেনেকৈ আঁতৰাম তো ইয়াৰ কাৰণে মই কি কৰিব লাগিব মই ৰাতিপুৱা গধূলি শুওঁতে খাওঁতে প্ৰতিটো সময়তে মই ভাবিব লাগিব যে মই ষ্টেণ্ড কৰিলোঁ পাৰিলে নিজৰ ৰাতিপুৱা গধূলি নিজৰ ডায়েৰীত লিখা যে মই ষ্টেণ্ড কৰিলোঁ আৰু নহ'লে তুমি নিজৰ টেবুলৰ সন্মুখতো তুমি লিখি ল'ব পাৰা যে প্ৰতিটো সময়তে তুমি দেখি থাকা আৰু তোমাক মনত পেলাই থাকিব যিয়ে মনত পেলাই থাকিব তোমাক আৰু মই ভাবিব লাগিব যে মোৰ নিচিনা ছাত্ৰ বা মোৰ নিচিনা মানুহেতো ষ্টেণ্ড কৰি আছে মই কিয় নোৱাৰিম মই ইমাজিন কৰি ল'ব লাগিব যে মই ষ্টেণ্ড কৰিলোঁ এতিয়া মই জাষ্ট দেখাই দিব লাগে মই কেনেধৰণে ষ্টেণ্ড কৰিলোঁ মই যদি এনেধৰণে চিন্তা কৰোঁ তেতিয়া মই নিজৰ মনটোক বুজাব পাৰিম আৰু মই যদি লাখ টকা কোটি টকাৰ মালিক হ'ম বুলি যদি মই চিন্তা কৰিব নোৱাৰোঁ নহয় কল্পনা কৰিব নোৱাৰোঁ তেতিয়া মই লাখ টকা ইনকমো কৰিব নোৱাৰিম অৰ্থাৎ মই এনেধৰণে ভাবিলেহে মই ষ্টেণ্ড কৰি আছোঁ বুলি ভাবিলেহে মই ষ্টেণ্ড কৰা ল'ৰা ছোৱালীয়ে কেনেধৰণে পঢ়ে বা মোৰ চিন্তাধাৰাবিলাকো তেনেধৰণে হ'ব ছাপ'জ তুমি লিখি ল'লা টেবুলৰ সন্মুখত লিখি থৈ দিলা যে তুমি ষ্টেণ্ড কৰিবা আৰু মায়ে আহি দেখিলেই নহয় আৰু মায়ে আহি দেখাৰ লগে লগে ঘৰৰ বাকীসকল সদস্যই জানিলে আৰু মায়ে কথা পাতোঁতে ওচৰ চুবুৰীয়া কাৰোবাৰ আগত কৈ দিলে যে মোৰ ল'ৰাটোৱে এনেকৈ লিখি থৈছে আৰু ওচৰ চুবুৰীয়াই হাঁহিলে এইচোন পাগলে হ'ল চাগে এইখিনিতে এটা কথা কওঁ যে লাইটৰ বাল্বটো কোনে আৱিষ্কাৰ কৰিছিলে বাৰু টমাছ আলভা এডিছনে নহয় জানো টমাছ আলভা এডিছনে লাইটৰ বাল্বটো বনাবৰ কাৰণে 10,000 বাৰ চেষ্টা কৰিছিলে তেখেতে লাইটৰ বাল্বটো আৱিষ্কাৰ কৰাৰ আগতে তেখেতে যদি এই কথাবিলাক শ্বেয়াৰ কৰিলে হয় মানুহৰ আগত বা যদি শ্বেয়াৰ কৰিছিলে যে মই সবকে পোহৰত ৰাখিব বিচাৰিছোঁ তাৰ বাবে মই কিবা এটা বনাব বিচাৰিছোঁ তেতিয়া সেইসকলে কি বুলি তেখেতক ভাবিছিলে বা ভাবিলেহেঁতেন বাৰু ই নিশ্চয় পাগলে হৈছে বুলি কিন্তু তেখেতে নিজৰ লক্ষ্যত স্থিৰ থকাৰ কাৰণে তেখেতে কিন্তু কৰি দেখুৱালে ঠিক একেধৰণে মানুহে যিভাৱে ভাবক মানুহে যি কৰে কৰক তুমি যদি তোমাৰ লক্ষ্যত বা মই যদি মোৰ লক্ষ্যত স্থিৰ থাকোঁ মই যিটো ভাবিছোঁ মই সেইটো কৰিব পাৰিমেই মোৰ সপোনটো মই ফুলফিল কৰিব পাৰিমেই মই বুজি পালোঁ যে মানুহৰ জীৱনত সপোন কিয় থাকিব লাগে আৰু ইয়াৰ বাবে মই এটা সপোনো স্থিৰ কৰি ল'লোঁ এতিয়া মই সপোনটো ফুলফিল কৰিবৰ বাবে বা মই ড্ৰিমটো ফুলফিল কৰিবৰ কাৰণে মই কি কৰিব লাগিব তোমালোকে সলমান খানৰ এটা ফেমাছ ডায়লগ শুনিছা চাগে যে এক বাৰ মেনে जो কমিটমেণ্ট कर दी तो फिर मैं खुद का भी नहीं सुनता মানে তুমি যে এই ষ্টেণ্ড কৰিম বুলি যে ভাবি ল'লা তুমি আৰু পাছলৈ ঘূৰি চাব নালাগে এতিয়া তুমি নিজকে কামটোত নিয়োজিত কৰিব লাগে মই নিজকে কেনেধৰণে কামটোত নিয়োজিত কৰিম হয় ইয়াৰ বাবে তোমালোকে দুটামান এক্সাম্পল ল'ব পাৰা তোমালোকে নিশ্চয় আৰু এটা ষ্টৰী শুনিছা যে দ্ৰোণাচাৰ্যৰে এবাৰ পঞ্চপাণ্ডৱক মাতি কি কৰিছিলে এবাৰ এটা গছৰ ডালত এটা ভাটৌ চৰাই ৰাখি সকলোকে সেই ভাটৌ চৰাইটোৰ চকুত লগাব দিছিলে আৰু ইয়াৰ কাৰণে তেখেতে প্ৰত্যেকজন পাণ্ডৱকে এজন এজন কৰি মাতিছিলে আৰু প্ৰথমতে যেতিয়া যুধিষ্ঠিৰক মাতি সুধিছিলে যে তুমি কি দেখিছা তেতিয়া যুধিষ্ঠিৰে কি কৈছিলে যে মই চৰাইজনীৰ লগতে এজোপা গছো দেখিছোঁ আৰু ইয়াৰ ফলত দ্ৰোণাচাৰ্যৰে তেখেতক যাব দিছিলে ইয়াৰ পাছত কাক মাতিছিলে ভীমক মাতিছিলে ভীমেও সেম এনচাৰ দিয়াৰ কাৰণে তেখেতকো যাব দি নেক্সট মাতিছিলে অৰ্জুনক আৰু অৰ্জুনে কি এনচাৰ দিছিলে যে মই অনলি চৰাইজনীৰ চকুটো দেখিছোঁ অৰ্থাৎ মই কি দেখিব লাগিব এতিয়া মই কেৱল সকলো সময়তে এটা বস্তুৱে দেখা পাব লাগিব সেইটো হৈছে তোমাৰ লক্ষ্যটো আৰু লক্ষ্যটো হৈছে মই ষ্টেণ্ড কৰিম বুজি পাইছা ইয়াৰ উপৰি তোমালোকে আৰু এক্সাম্পল ল'ব পাৰা যে সাফল্য আপোনাৰ কিতাপখনৰ লেখক শিৱ খেৰাই তেখেতৰ কিতাপখনত এটা কথা লিখিছিলে যে ছক্ৰেটিছৰ ওচৰত বোলে এবাৰ এজন মানুহ গৈছিলে আৰু তেখেতে গৈ ছক্ৰেটিছক সুধিছিলে যে আপোনাৰ সাফল্যৰ ৰহস্য কি আৰু তেতিয়া ছক্ৰেটিছে সেই মানুহজনক পাছদিনা এখন নদীৰ কাষলৈ মাতি পঠিয়াইছিলে আৰু মানুহজনক ছক্ৰেটিছে এবুকু পানীলৈকে লৈ গৈছিলে আৰু লৈ গৈ তেখেতক কি কৰিছিলে চুলিকোছাত ধৰি তেখেতক
এনেকৈ পানীৰ তললৈ ডুবাই দিছিলে মোৰ চক্ৰেটিছে যেতিয়া অনুভৱ কৰিলে যে মানুহজনে উশাহ ল'ব পৰা নাই তেতিয়া তেখেতক পানীৰ ওপৰলৈ উঠাই আনি পাৰলৈ আনি তেখেতক সুধিছিলে যে তুমি যেতিয়া সেই পানীৰ তলত আছিলা তেতিয়া তুমি কি বিচাৰিছিলা বা তুমি কি চিন্তা কৰিছিলা তেতিয়া মানুহজনে এনসাৰ দিছিলে যে মই উশাহ ল'ব পৰা নাছিলোঁ তেতিয়া মই বিচৰা একমাত্ৰ বস্তুটো হৈছে অক্সিজেন বুজি পাইছা মানে মই সকলো সময়তে এটা বস্তুৱে দেখা পাই থাকিব লাগিব মোৰ ড্ৰিমটো ইয়াৰ উপৰি তোমালোকে এটা কথা আৰু এটা ল'ব পাৰা তোমালোকে এক্সাম্পল যে সৰু হৈ থাকোঁতে আমি যেতিয়া স্কুলৰ সেই জ্যামিতি বাকচটোত যে আহিছিলে এখন মেগনিফাইং গ্লাছ সেই গ্লাছখন লৈ পিনে আমি খেলিছিলোঁ আমি কি কৰিছিলোঁ গ্লাছখন লৈ আমি ৰ'দত গুচি গৈছিলোঁ আৰু গ্লাছখন লৈ এখন আমি তলত কাগজ লৈছিলোঁ আৰু কাগজখনৰ ওপৰত আমি এনেকৈ মেগনিফাইং গ্লাছখন এনেকৈ ধৰি ৰাখিছিলোঁ আমি যেতিয়া এনেকৈ ধৰি ৰাখিছিলোঁ তেতিয়া সূৰ্যৰ পোহৰ আহি পিনি গ্লাছখনত পৰিছিলে আৰু গ্লাছখনৰ পৰা এটা বিন্দু হৈ কাগজখনত পৰিছিলে মানে যদি মই গ্লাছখন এনেকৈ লৰচৰ কৰি থাকোঁ তেতিয়া কিন্তু আমাৰ সেই বিন্দুটো জ্বলা নাছিলে কিন্তু মই একেথৰে যদি এনেকৈ ধৰি ৰাখি থৈ দিওঁ তেতিয়াহে কিন্তু মোৰ কি হৈছিলে সেই পইণ্টটো জ্বলি উঠিছিলে মানে ইয়াৰ পৰা আমি এইটোৱে বুজি পাওঁ যে মোৰ সমস্ত চিন্তাধাৰা মই এটা বিন্দুত কি কৰিব লাগিব ফ'কাছ কৰিব লাগে নিশ্চয় বুজি পালা যে আমি সপোন কিয় দেখিব লাগে আৰু সপোন কেনেদৰে দেখিব লাগে আৰু আমি সপোনত বা আমি আমাৰ লক্ষ্যত উপনীত হ'বৰ বাবে আমি কি কৰিব লাগে এই কথাবিলাক বিশেষকৈ আমি ক্লাছ 9 10তে জনা দৰকাৰ যেহেতু এইবিলাক কথা আমাৰ স্কুলতো নকয় আৰু আমাৰ মা দেউতা পঢ়া শুনা নোহোৱাৰ বাবে আমাক ঘৰতো এইবিলাক কথা অৱগত নকৰে কথাবিলাক হয়তো ময়ো জনা নাছিলোঁ গতিকে মই অভাৱটো অনুভৱ কৰি মই তোমালোকৰ কাৰণে এই ভিডিঅ'টো বনালোঁ আৰু ভিডিঅ'টো মই বেছি দীঘল নকৰোঁ ইয়াকে কৈ মই সামৰিছোঁ আৰু আশা ৰাখিছোঁ তোমালোকে যাতে তোমালোকৰ এটা লক্ষ্য স্থিৰ কৰি লোৱা আৰু লক্ষ্যটো তোমালোকে উপনীত হ'ব পাৰা আৰু ইয়াকে কৈ আজিলৈ সামৰিছোঁ বাই বাই